নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই মিনহাজ অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু এই সংগ্ৰামখন হ'ব বহিৰাগত বাংলাদেশী বহিৰাগত বিহাৰীৰ বিৰুদ্ধে যি বহিৰাগত বাংলাদেশী বহিৰাগত বিহাৰীৰ দবদপনি এইখন অসমত চলিছে এই দবদপনিৰ বিৰুদ্ধে অনাগত সময়ত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু এই সংগ্ৰামখনে অসমীয়া জাতিৰ মুক্তিৰ পথ মুকলি কৰিব এই মন্তব্য কৰিছে এতিয়া বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক বিষয়া শৃংখল চলিহাই ইতিমধ্যে কৈছে অসমীয়াৰ ওপৰত চলা দাদাগিৰি অসমৰ ওপৰত চলা দাদাগিৰি আৰু কেতিয়াও নচলিব ইয়াক বন্ধ কৰিব লাগিব আৰু এই বন্ধ কৰাৰ উদ্দেশ্যে এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু এই সংগ্ৰামখনেই অসমীয়া জাতিৰ মুক্তিৰ পথ মুকলি কৰিব এই মুহূৰ্তত সবিশেষ কৰিবলৈ চেষ্টা কৰিছো অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব এই সংগ্ৰাম বহিৰাগত বাংলাদেশী বিহাৰীৰ দবদপনিৰ বিৰুদ্ধে হ'ব এই সংগ্ৰামে জাতিৰ মুক্তিৰ পথ মুকলি কৰিব বীৰ লাচিত সেনাক এতিয়া অসমীয়া খিলঞ্জীয়া লোকে আদৰি লৈছে জাতিৰ হৈ মাতি যাব বীৰ লাচিত সেনাই আশা কৰোঁ আজি শংকৰক ন্যায়ালয়ে ভাল ৰায় দিব আশা কৰিছোঁ অতি শীঘ্ৰেই তনুচাহীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিব খিলঞ্জীয়া মানুহক যেতিয়া গ্ৰেপ্তাৰ কৰিব তেতিয়া আমাৰ ক'বলগীয়া আছে এই মন্তব্য এই মুহূৰ্তত সবিশেষ কৰিবলৈ চেষ্টা কৰিছো অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব এই সংগ্ৰাম বহিৰাগত বাংলাদেশী বিহাৰীৰ দবদপনিৰ বিৰুদ্ধে হ'ব এই সংগ্ৰামে জাতিৰ মুক্তিৰ পথ মুকলি কৰিব বীৰ লাচিত সেনাক এতিয়া অসমীয়া খিলঞ্জীয়া লোকে আদৰি লৈছে জাতিৰ হৈ মাতি যাব বীৰ লাচিত সেনাই আশা কৰোঁ আজি শংকৰক ন্যায়ালয়ে ভাল ৰায় দিব আশা কৰিছোঁ অতি শীঘ্ৰেই তনুচাহীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিব খিলঞ্জীয়া মানুহক যেতিয়া গ্ৰেপ্তাৰ কৰিব তেতিয়া আমাৰ ক'বলগীয়া আছে এই মন্তব্য এই মুহূৰ্তত সবিশেষ কৰিবলৈ চেষ্টা কৰিছো অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব এই সংগ্ৰাম বহিৰাগত বাংলাদেশী বিহাৰীৰ দবদপনিৰ বিৰুদ্ধে হ'ব এই সংগ্ৰামে জাতিৰ মুক্তিৰ পথ মুকলি কৰিব বীৰ লাচিত সেনাক এতিয়া অসমীয়া খিলঞ্জীয়া লোকে আদৰি লৈছে জাতিৰ হৈ মাতি যাব বীৰ লাচিত সেনাই আশা কৰোঁ আজি শংকৰক ন্যায়ালয়ে ভাল ৰায় দিব আশা কৰিছোঁ অতি শীঘ্ৰেই তনুচাহীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিব খিলঞ্জীয়া মানুহক যেতিয়া গ্ৰেপ্তাৰ কৰিব তেতিয়া আমাৰ ক'বলগীয়া আছে এই মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ আজি যদিকে শংকৰৰ জামিন আবেদনৰ শুনানি আছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে শৃংখলে কৈছে আশা কৰোঁ আজি ন্যায়ালয়ে শংকৰজ্যোতিৰ পক্ষত ভাল ৰায় এটা দিব সমান্তৰালভাৱে শৃংখলে কৈছে অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু এই সংগ্ৰামখন হ'ব বহিৰাগত বাংলাদেশী বহিৰাগত বিহাৰীৰ বিৰুদ্ধে যিয়ে অসমত দবদপনি চলাইছে যাৰ দবদপনি অসমত এতিয়া আৰম্ভ হৈছে আৰু সেই দবদপনি মুখিমূৰ কৰিবলৈ সেই দবদপনিক প্ৰত্যুত্তৰ দিবলৈ অসমত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু এই সংগ্ৰামখনে অসমত এক প্ৰকাৰ সেই দবদপনি মুখিমূৰ কৰিব সমান্তৰালভাৱে অসমীয়া জাতিৰ মুক্তিৰ পথ প্ৰশস্ত কৰিব মুক্তিৰ পথ মুকলি কৰিব এনেদৰে শৃংখল চলিহাই আজিৰ দিনটোত মন্তব্য কৰা পৰিলক্ষিত হৈছে যিহেতুকে কিছু মুহূৰ্তৰ পিছতেই শংকৰৰ জামিন আবেদনৰ শুনানি আছে আৰু এই জামিন আবেদন শংকৰৰ পক্ষত আহিব বা শুনানি শংকৰৰ পক্ষত আহিব বুলিও আশা কৰিছে শৃংখল চলিহাই সমান্তৰালভাৱে যিগৰাকী বিতৰ্কিত যুৱতী আছিল এই বিতৰ্কিত যুৱতীগৰাকীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ বাবে বৰ্তমানেও আশা কৰিছে দল সংগঠনৰ নেতাসকলে অতি শীঘ্ৰে যাতে অসম আৰক্ষীয়ে এই বিতৰ্কিত যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে তাৰ প্ৰতি দাবী উত্থাপন কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে শৃংখল চলিহাৰ আৰক্ষীয়ে নিজৰ তদন্ত কৰি আছে কিন্তু খিলঞ্জীয়া মানুহক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আমাৰ আপত্তি আছে আৰু আমি আশা ৰাখিছোঁ তনুচাহীক অতি শীঘ্ৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব আৰু খিলঞ্জীয়া মানুহৰ পক্ষত ৰায়টো দিব বুলি আমি আশা ৰাখিছোঁ আজি শংকৰৰ বেল পিটিশ্যনো আছে আমি আশা ৰাখিছোঁ ন্যায়ালয়ে শংকৰৰ পক্ষত ৰায় দিব আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰামৰ বাবে অসমৰ খিলঞ্জীয়া জনগণক একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ এই সংগ্ৰামখন বহিৰাগত মানুহৰ বিৰুদ্ধে বাংলাদেশীৰ দবদপনিৰ বিৰুদ্ধে আৰু এতিয়া এই সংগ্ৰামৰ ধাৰাত প্ৰত্যেক খিলঞ্জীয়া মানুহ বীৰ লাচিত সেনা নামৰ সত্তাটোৰ লগত জড়িত হৈছে তাৰ বাবে খিলঞ্জীয়া জনগণক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু এই ঐক্যবদ্ধ সংগ্ৰামে জাতিৰ মুক্তিৰ পথ মুকলি কৰিব ধন্যবাদ শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত তেখেতৰ যি সংগঠনত আছিলে পূৰ্বতে সদৌ অসম ছাত্ৰ সন্থা
নাই সেইটো তেওঁলোকৰ আভ্যন্তৰীণ বিষয় কিন্তু বীৰ লাচিত থানা নামৰ এই সত্তাটো প্ৰত্যেক খিলঞ্জীয়া মানুহৰ লগত আছে কোনবা আছে নাই আমি নাজানো কিন্তু বীৰ লাচিত থানা নামৰ এই সত্তাটো এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত